কোন আছিলে মানে মইতো ৰাতি পাহাৰজনে মোক ফোন কৰিলে যোৰহাটৰ পৰা তো তেওঁ মোক কৈছে যে তোমালোকৰ ঘৰৰ ওচৰৰ দিচাং দলঙত এখন গাড়ী এক্সিডেণ্ট হৈছে নেকি তুমি অকণ চোৱা গৈছোন তো মই ৰাতিপুৱা উঠি আহি পেলাই চাইছোঁ হয় যে গাড়ীটো একো দেখা নাই ইয়াত দলংখন ভাঙি পেলাই সম্পূৰ্ণ মানে দলংখন ভাঙি আছে তো মই চালোঁ চাই পেলাই তেওঁক ফোন কৰিলোঁ যে হয় দলংখন ভাঙি আছে কিন্তু ইয়াত গাড়ী চাড়ী দেখা নাই তেতিয়া পাহাৰীজনে ক'লে যে নহয় আমাৰ মামাৰ ঘৰৰ গাড়ী আছিলে তো তিনিচুকীয়াৰ পৰা ৰড লৈ পেলাই আহি আছিলে তো কিবা কাৰণত মানে আহি কেনে গাড়ীখন নদীত দলং ভাঙি পেলাই নদীত পৰি গ'ল তো নদীত পৰি গ'ল চাইছোঁ আমি গাড়ীখন সম্পূৰ্ণ পানীৰ তলত বুৰ গৈ আছে তাৰপৰা মই সুধিলোঁ যে আপোনাৰ ড্ৰাইভাৰ হেণ্ডিমেন কি তেতিয়া তেওঁ কৈছে যে নহয় ড্ৰাইভাৰ হেণ্ডিমেন কথমবীৰ পাইনৰক্ষাই কৰিছে কিন্তু অৱস্থা বহুত সংকটজনক এতিয়া ফোন কৰি পেলাই সোধোতে কৈছে যে আপোনাৰ হেণ্ডিমেন ড্ৰাইভাৰ দুইজনে বহুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তো হেণ্ডিমেনজনৰ বুকুত অলপ ফাটিছে কৈছে ডিঙি কাটিছে কৈছে তাৰপৰা আপোনাৰ ভৰি কাটিছে কৈছে তো হেণ্ডিমেনজনৰ ড্ৰাইভাৰজনৰ কঁকালত দুখ পাইছে কৈছে মূৰ ফাটিছে কৈছে সিহঁতি কেনেকৈ কি কৰি পেলাই সিহঁতি যান বচাই পেলাই উঠিলে নাজানো আৰু তাৰপিছত সিহঁতি কোনোবাই নিলে যদিও নাজানো নিজে গ'ল যদিও জানো জয়সাগৰ হস্পিটেললৈ তাৰপৰা তাত নেৰাখিলে বুলি ক'লত এতিয়া বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে বুলি তেওঁ ফোনযোগে জনায়